আমাৰ বিজেপি দলৰ আমাৰ BPF বিজেপি নহয় BPF দলৰ আমাৰ আজি CWC মিটিং হৈছিলে এই মিটিঙত মেইন এজেন্ডা আছিল ক্যান্ডিডেট ডিক্লাৰেশ্যন আৰু কোনটো সমষ্টিত BPF খেলিব ইয়াৰ বিষয়লৈ আলোচনা মততে আমি BPF হিচাপে আগন্তুক যেটো MP ইলেকশন হ'ব ইয়াত 5টা সমষ্টিত BPF খেলিব বুলি আমি আজি ডিসিশন লোৱা হৈছে আৰু ডিক্লেয়াৰো দিছে আমি 5টা সমষ্টিৰ ভিতৰত আছে কোকৰাঝাৰ লোকসভা দৰং ওদালগুৰি লোকসভা বৰপেটা লোকসভা গুৱাহাটী লোকসভা আৰু তেজপুৰ লোকসভা এই 5টা লোকসভাত আমি BPF খেলিব আৰু ইয়াৰে দুটা সমষ্টিটো আমি আজি ডিক্লেয়াৰ দিছে ক্যান্ডিডেটটো কোকৰাঝাৰ ST ৰিজাৰ্ভত আমাৰ কাম্পা বৰগিয়াৰকে আমি ডিক্লেয়াৰ দিছো আৰু দৰং ওদালগুৰিত আমাৰ এক্সিস্টিং MLA খালাইকাও সমষ্টিত দুৰ্গা দাস বড়ো ডাঙৰীয়াক আমি ডিক্লেয়াৰ দিছো বাকি তিনিটা সমষ্টিটো 3 দিনৰ পিছতে আমি ডিক্লেয়াৰ দিম তেজপুৰ গুৱাহাটী আৰু বৰপেটা ক্যান্ডিডেট বিচাৰিবলৈ বহুত মানুহ আহিছে মততে আমি ঠিক কৰিব পৰা নাই 3 দিন পিছতে আমি ঠিক কৰি পেলাই এটো ডিক্লেয়াৰ দিম মততে নাই গুৱাহাটীত জিকাৰ চান্স আছে ইয়াৰ কাৰণে ক্যান্ডিডেট আহিছে বৰপেটাটো আমাৰ জিকাৰ চান্স আছে ইয়াৰ কাৰণে ক্যান্ডিডেট বিচাৰি আহিছে আৰু তেজপুৰতো আমাৰ বহুত ক্যান্ডিডেট আহিছে মততে আমি ফাৰ্ষ্টটো আমি জিকাৰ আশাটো আমাৰ আছে আপোনালোকৰ মুঠ প্ৰতিদ্বন্দ্বী কোন হ'ব কোকৰাঝাৰত UPPৰ লগত হ'ব আৰু দৰং ওদালগুৰিত আমাৰ বিজেপি কংগ্ৰেছ আৰু BPF হ'ব বৰপেটাটো বিজেপি কংগ্ৰেছ আৰু BPF হ'ব গুৱাহাটীটো বিজেপি কংগ্ৰেছ আৰু BPF হ'ব তেজপুৰতো বিজেপি আৰু সেই কিবা বৰপেটাত বিজেপি নাই AJP আছে তেজপুৰত কংগ্ৰেছ বিজেপি আৰু BPF পুৰা আগ্ৰামা মহিলাৰ আকৌ কিং মেকাৰ হ'ব নেকি নাই হেতু ৰাইজৰ কথা এটো মই কিং মেকাৰ হ'ব বুলি কলেতো নহব এটো ইলেকশনটো হৈ যাওক ইয়াত কি হয় মানে আপোনাৰ এটা সংবাদ মেল যোগে বৰপেটা সমষ্টিৰ কিছু মানুহ আহিছিল হয় বৰপেটা সমষ্টিৰ BPF প্ৰাৰ্থী প্ৰদান কৰিব নেকি নাই এনেকুৱা ঠিক হোৱা নাই এনেকুৱা ফাইনাল হোৱা নাই কোনে খেলিব হেতু ফাইনাল হোৱা নাই আমি কাক দিব নিদিব হেতু ফাইনাল কৰিব পৰা নাই কৰিম 3 দিন পিছতে আমি কৰিম মানে আব্দুল খালেকৰ নামটো প্ৰস্তাৱিত আহিছে নাই বহুত মানুহৰ আহিছে 4 জন আহিছে বৰপেটাৰ পৰা 4 জন আহিছে গুৱাহাটীৰ পৰা 3 জন আহিছে আৰু সেই তেজপুৰৰ পৰা 2 জন আহিছে এওঁটি আকৌ বিজেপি ৰাজ নাৰায়ণ মেছে ক্ৰিকেটৰ মন্তব্য ইয়াৰ কথা লৈ মই কথা নাপাতিম ইয়াৰ কথা লৈ মই কথা একো নকম আমাৰ সভাপতি শ্ৰীযুত হালিমা মহিলাৰে আৰু জ্যেষ্ঠ BPF নেতাসকল আৰু BPF সমৰ্থক সকলোকে মই ধন্যবাদ দিছোঁ আগন্তুক যি MP ইলেকশ্যন সেই MP কেণ্ডিডেট বনোৱাৰ কাৰণে পাৰ্টীৰ পৰা আৰু আমাৰ জিকাটো নিশ্চিত কিয় আজি BTCৰ সকলো জাতি গোষ্ঠী ধৰ্মাৱলম্বী ৰাইজে সকলোৱে ওলাই পেলাই BPFক জিকাবৰ কাৰণে সকলোৱে সাজু আমাৰ এগেইনষ্টত যিয়ে থিয় নিদিয়ক UPPL হওক বা BJP কেণ্ডিডেট নিদিয়ক কোনেও জিকিব নোৱাৰে এতিয়া UPPL BJP আৰু GSP এই তিনিটা যিটো এলায়েন্স আছিলে GSP ইতিমধ্যে এলায়েন্সৰ পৰা আঁতৰি যোৱাটো আমি দেখিবলৈ পাইছোঁ কাৰণ নৱচৰণীয়াই নিজে কেণ্ডিডেট দিব বুলি ডিক্লেয়াৰ কৰিছে এতিয়া দুটা থাকিব UPPL আৰু BJP তেখেতসকলৰ যিটো যৌতুক যিটো শক্তি এই শক্তি BPFৰ লগত নোৱাৰে মই ইতিমধ্যে কৈছোঁ আমাৰ অপজিটত UPPL কেণ্ডিডেট আছে UPPLৰ লগত GSP আছে আৰু BJP আছে GSP ইতিমধ্যে আঁতৰি গ'ল সিহঁতে নিজাববীয়াকৈ কেণ্ডিডেট দিব বুলি কৈছে এতিয়া আছে UPPL আৰু BJP গতিকে এই UPPL আৰু BJP যিটো ইউনাইটেড যি ফ'ৰ্চ এই ফ'ৰ্চটো আমাৰ BPFক ফ'ৰ্চৰ লগত নোৱাৰে দেখা গৈছে BPFৰ প্ৰাৰ্থী বিচাৰিছিলে বিকিৰাজ তেওঁ ইতিমধ্যে কিবা অভিযোগো কৰিছে আপোনাৰ এইটো মই নকওঁ তেওঁ ক্ষতি কৰিব পাৰে নেকি দলক প্ৰাৰ্থী নোপোৱাৰ কাৰণে মই এটা কথা কওঁ ৰাস্তাই খাদ্য বিচাৰি ঘূৰি পৰা কুকুৰ দেখি না নাই যিটো ষ্ট্ৰীট ডগ বুলি কয় এই ষ্ট্ৰীট ডগত কোনো মালিক নাথাকে
মালিক নাথাকে যেহেতু দায়বদ্ধতা নাথাকে কোনো ব্যক্তি বা কোনো মানুহৰ ওপৰত তেনেকুৱা ষ্ট্ৰীট ডগৰ কোনো শ্ৰদ্ধাও নাথাকে য'ত খাদ্য পায় তাতে যায় খাদ্য দিলে অকণমান সময় থাকিব যেতিয়াই খাদ্য নিদিয়ে বেলেগত যাব বিশেষ এটা সময়ত এই ষ্ট্ৰীট ডগ বা ৰাস্তাৰ কুকুৰবোৰে ফাগলা হয় কোনটো সময়ত জানে আশ্বিন কাৰ্তিক মাহত ফাগলা হয় যাকে পায় তাকে সামৰি দিয়ে গতিকে সাৱধান থাকিব লাগে আগত যদি তেনেকুৱা কুকুৰ দেখে কি কৰিব লাগে জানে নিজক বচাবৰ কাৰণে এৰি পেলাই চলক নহ'লে হাংগল লৈ পেলাই খেদক মই পোনপ্ৰথমতে আমাৰ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু আজি CWCৰ এণ্টায়াৰ যিবিলাক আমাৰ দলৰ লিডাৰ আহিছে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এগৰাকী বিধায়ক হৈ থকাৰ পিছতো আমাৰ বিশ্বাস ৰাখিছে যে মই পাৰ্লামেণ্টাৰী নিৰ্বাচন খেলিলে দলটো শক্তিশালী ৰূপত আগবাঢ়ি যাব পাৰিম মই সেইকাৰণে পোনপ্ৰথমে তেওঁলোকক ধন্যবাদ জনাইছোঁ পোনপটীয়াকৈ দৰং ওদালগুৰিত যেহেতু বিজেপি আৰু BPFৰ মাজত হ'ব আমাৰ বন্ধুসকলে বহু পিছত থাকিব সেইকাৰণে আজিয়েই কৈছোঁ কংগ্ৰেছৰ বন্ধুসকলে যোৱা 20টা বছৰে তেওঁলোকৰ প্ৰাৰ্থীক জিকাবলৈ চেষ্টা কৰিছে তেওঁলোকে নাই পাৰা গতিকে তেওঁলোকে যদি বিজেপিক পৰাজিত কৰিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে এইবাৰ এটলিষ্ট BPFক ভোট দিলে তেওঁলোকৰ ভোট অথলে নাযায় আমি বিজয়ী হ'ম মূল ইছ্যু দুই ধৰণে হ'ব আমাৰ BTCৰ ভিতৰত এটা ইছ্যু থাকিব BTCৰ বাহিৰত থাকিব BTCৰ ইছ্যুবিলাক আপোনাৰ যোৱা দিনবিলাকত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি থকা চৰকাৰখনে BTCৰ যিবিলাক প্ৰাপ্য BTCৰ যিবিলাক ক্ষমতা সেইবিলাক দুৰ্বল হৈ গৈছে মই দুটা এক্সাম্পল দিছোঁ এটা এক্সাম্পল হৈছে ৰিক্ৰুটমেণ্ট বোৰ্ড চাকৰি দিয়া যিখন কমিটি তেওঁলোকে সেই কমিটিখন বনোৱা নাছিল যাৰ কাৰণে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চাকৰি আজি অসম চৰকাৰে নিযুক্তি দিছে প্ৰমোদ বড়ো দিয়া নাই গতিকে দুৰ্বলতা 2 নম্বৰ দুৰ্বলতা যিকেইটা বিভাগ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে চুক্তি মৰ্মে BTCক দিছিল তাৰে 16টা ডিপাৰ্টমেণ্ট তেওঁলোকে ডাইলুট কৰি পেলাইছে হাগ্ৰামা মহিলাৰীয়ে সবাই কৰাৰ পিছতহে তেওঁলোকে নটিফিকেশ্যন গতিকে এনেকুৱা অজস্ৰ দুৰ্বলতা তেওঁলোকৰ আছে যিবিলাক লৈ আমি কৰা কামবিলাকৰ সপক্ষে